আজি মহাষ্টমী উপলক্ষে শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ পিৰাকটা লুলুকাই বেলখিৰি নদীৰ ঘাটত অনুষ্ঠিত হৈছে ৰাজহুৱা গংগা স্নান। উল্লেখ্য যে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে আহি ৰাজহুৱা গংগা স্নান কৰি সকলোৰে মংগল কামনা কৰিছে। আজি এক উদুলিমুদুলি পৰিৱেশ দেখিবলৈ পোৱা গ'ল পিৰাকটা লুলুকাই বেলখিৰি নদীৰ ঘাটত। বিভিন্ন প্ৰান্তৰ পৰা আহি আজি ভক্তসকলে একেলগে ৰাজহুৱা গংগা স্নান কৰা পৰিলক্ষিত হ'ল। এক উদুলিমুদুলি পৰিৱেশৰ মাজেৰেই আজি অনুষ্ঠিত হৈছে উক্ত গংগা স্নান। নমস্কাৰ। আজি আমাৰ প্ৰতি বছৰৰ দৰে আমাৰ লুলুকাই পিৰাকাটা অঞ্চলত অষ্টমী মেলা হয় আৰু অষ্টমী মেলাত গংগা স্নান কৰি পবিত্ৰ বিশ্ব শান্তিৰ কামনাৰ বাবে মই সমগ্ৰ অসমবাসী ৰাইজ তথা ৰাইজৰ এই গংগা স্নান কৰি যাতে মুক্তিপ্ৰাপ্তি হয় তাৰ বাবে মই একান্তভাৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যে ভৱিষ্যত আমাৰ এই অঞ্চলৰ সকলো ৰাইজৰ শান্তি সমৃদ্ধি অটুট থাকে। এইখিনি মই আজিৰ এই পূজাত গংগা স্নান কৰি যাতে সাফল্যমণ্ডিত হ'ব পাৰোঁ এইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ।